মই আপোনাৰ ভৰিত পৰিছোঁ। আটাইখিনি টকা আপোনাক মই একেলগতে ঘূৰাই দিম। মোক মাথো এতিয়া ল'ৰাটোলৈ পঠিয়াবলৈ টকা 50,000 যেনে তেনে দিয়ক। মই আপোনাৰ ভৰিত পৰিছোঁ। তহঁতে আৰু কিমান পইচা নলওঁ মোৰ পৰা? হা, গিৰিয়েৰে ঘৈণীয়েৰে হালেই ইয়াত কাম কৰিলি বুলি মোৰ পৰা ইমান সুবিধা ল'বলৈ আহিছ? হা, তহঁতে প্ৰাপ্যখিনিহে দিম। তহঁতৰ নিচিনা দুখীয়া মানুহক মই কি অভাৰকৈ পইচা দিম? মই মৰিবলৈ বিচাৰিছ নেকি? মোক মাৰিবলৈ বিচাৰিছ? হা, মহাজন দেউতা, আপুনিতো জানেই মোৰ ল'ৰাটো আৰু মাত্ৰ 6 মাহ বাকী আছে পঢ়িবলৈ। তাৰপাছতে সি ডক্তৰ হ'ব। সি চাকৰি পোৱাৰ পাছত আমাৰ আৰু চিন্তা নাই। আপোনাৰ সকলো টকা হিচাপ নিকাচ কৰি আমি পাবলগীয়াখিনি কাটি বাকীখিনি গোটেইখিনি ঘূৰাই দিম। সেইকণ সহায় অন্ততঃ মোক কৰক। আমি কিমান দিনৰ পৰা আপোনালোকৰ ঘৰত দুইটাই কাম কৰোঁ। আপোনালোকে আমাক দয়া নকৰিলে কোনে কৰিব কওকচোন? হেৰি, আপুনিনো কিয় এনেকৈ নিদিওঁ নথংখন গাইছে বাৰু কওকচোন? আৰে ৰঙিলী আৰু গজেনকাই আমাৰ ঘৰত অত দিনৰ পৰা কাম কৰিছে। জোখতকৈ কেতিয়াবা বেছিয়ে কৰে। ঘৰৰ মানুহৰ দৰে হৈ পৰিল। তেওঁলোকৰ ল'ৰা অলকেশ ডক্তৰ পঢ়ি আছে। আপুনি এইকণ সহায় কৰিলে কি হয় কওকচোন? আৰু তেখেতেতো কৈছেই ন পইচাটো পিছত ঘূৰাই দিব বুলি। আৰে কাম কৰি আছে, তাৰ পইচাখিনি দি দিয়ক। তাৰপাছত যিখিনি বাঢ়ি থাকে সেইখিনি আপোনাক ঘূৰাই দিব। বাৰু, তুমি কৈছা যেতিয়া মই পইচাকেইটা দিম, কিন্তু পাছত মোক সুতে মূলে দিব লাগিব। কৈ দিছোঁ আকৌ, দিম মহাজন দেউতা। আপোনাৰ ধাৰ কেতিয়াও নাখাওঁ। এইখন ঘৰতে কাম কৰি মই মোৰ ল'ৰাক পঢ়ুৱাই আছোঁ। আমি দুইটা মাক দেউতাকে আপোনালোকৰ ঘৰখনতে কৰিছোঁ। অইন কাৰো ঘৰত এনেকৈ কাম কৰিবলৈ বুলি যোৱা নাই। গতিকে আপোনাৰ খাই আমি আপোনাক কেতিয়াও ধোকা নিদিওঁ। আপুনি বিশ্বাস কৰক, মই আপোনাক কথা দিছোঁ। মোৰ ল'ৰাৰ চাকৰি হোৱাৰ পাছতেই সকলো টকা ধাৰ মাৰিম। ঠিক আছে, যাবৰ সময়ত লৈ যাবি। মই এতিয়া মিটিং এখন আছে, তালৈ যাওঁ। হেৰা অলকা, তুমি ইয়াক পইচাখিনি যাবৰ সময়ত দি দিবা। হ'ব বাৰু। হ'ব গজেনকাই, উঠা। এনেকৈ ভৰিত ধৰিব লাগেনে পইচাকেইটাৰ বাবে? হা, ধৰিব লাগিব বাইদেউ, ধৰিবই লাগিব। কি কৰিম কওক? নিজৰ ল'ৰাটোক ইমান দূৰণিত পঢ়ুৱাই আছোঁ। কষ্ট কৰি তাক পঢ়ুৱাম বুলিয়েইতো আপোনালোকৰ ঘৰত দিনে ৰাতিয়ে কাম কৰি আমি তাৰ বাবে টকা পঠিয়াই আছোঁ। সি এদিন ডক্তৰ হ'ব আৰু আমাৰ এই দুখ কষ্টবোৰ আমাৰ সকলো কমি যাব। আমি সকলোবোৰ টকা পিছত আপোনালোকক ধাৰ মাৰি দিম। আপুনি আমাক বহুত সহায় কৰিছে বাইদেউ। আপুনি নক'লে ছাৰে পইচা এটকাও দিবলৈ মন নকৰে। আজি যদি আপুনিও ছাৰৰ দৰে হ'লহেঁতেন, আমাৰ ল'ৰাটোৱে হয়তো ডক্তৰ পঢ়িবলৈ সুবিধা নাপালেহেঁতেন। আৰে কিয়নো তেনেকৈ কৈছা গজেনকাই? তোমালোকৰ ল'ৰাটো কিমান সৰু হৈ থকাৰ পৰা আমাৰ ঘৰত তোমালোক দুইটাই কাম কৰিছা। আৰে এইখন ঘৰ মই তোমালোকৰ ভৰসাত এৰি থৈ যাব পাৰোঁ মুক্ত মনে। এনেকুৱা এহাল মানুহ আৰু মই ক'ত পাম কোৱাচোন? আৰু তোমালোকৰ দৰে ইমান ভাল মনৰ মানুহ এহালক মই সহায় নকৰি পাৰোঁ জানো? ভৱিষ্যতে তোমালোকৰ ল'ৰা এজন ডক্তৰ হ'ব। তোমালোকৰ সকলো দুখ দূৰ হ'ব। তোমালোকৰ ল'ৰাই তোমালোকৰ দুখ দূৰ কৰিব। গতিকে তোমালোকে কৰা ইমান মহান কাম এটাত মই যদি সহায় নকৰোঁ, মোৰ ভালেই নালাগিব দেখোন। আশীৰ্বাদ কৰিব বাইদেউ। আমাৰ আশাবোৰ, আমাৰ সপোনবোৰ যেন সাৰ্থকত পৰিণত হয়। আৰে কিয় নহ'ব? আৰে ভগৱানে সকলো দেখি আছে। ইমান কষ্ট কৰি তোমালোক দুয়ো তাক ডাক্তৰ পঢ়াইছা। আৰে ভগৱানে সকলোবোৰ দেখি আছে। চাবা, এদিন সকলো সফল হ'বই। তোমাৰ ল'ৰা ডক্তৰ হ'বই। চাবা, তোমাৰ নাম উজ্বলাই দিব তোমাৰ ল'ৰাই। ঠিক আছে দিয়ক বাইদেউ। মই গৰুকেইজনী গাখীৰ খীৰোৱাই নাই নহয়। গৰুকেইজনী গাখীৰ খীৰাই গৰুকেইজনী এৰাল দি থৈ আহোঁগৈ। আপুনি ৰওক। আজি ভাত? বাইদেউ, ভাতটো বনাই আছোঁ। দালি বনাইছোঁ আকৌ কচু দি পেলাই। তাৰপৰা কালি সেই আমাৰ এখেতে বজাৰত কৰিবলৈ যাওঁতে সেই লাইপাত পাইছিলে যে, লাইপাত মাছ আৰু আলু দি ভাজিছোঁ। আপুনি খাই ভাল পায় যে। এই মানুহজনী কিমান যে কম আৰু দেই। হেৰৌ মোক বাইদেউ বুলি নামাতিব, মোক অলকা বুলি মাতিলেই হ'ল। কিন্তু নাই, মুঠতে মোক বাইদেউ বুলি হালেই মাতিবই মানে আৰু। মই আপোনালোকতকৈ বয়সত সৰু হ'ম। তেনেকুৱা কথা নক'ব দেই বাইদেউ। আপুনি আমাতকৈ সৰুৱে হওক বা ডাঙৰেই হওক, আপুনি মহাজনৰ ঘৈণীয়েক। আপোনালোকৰ ঘৰতে আমি কাম কৰোঁ। আপোনাক আৰু বাইদেউ বুলি নকৈ নাম কাঢ়ি মাতিলে হ'ল আৰু। ইছ ৰাম, কিনো হ'ব বাৰু? এই একেটা কথাকে কৈ মই সৈ তাহানি দিনৰ পৰা নোৱাৰিলোঁ আৰু। এতিয়াতো লাভেই নাই। বাৰু এইবোৰ বাদ দিছোঁ। মোৰ ভাতকেইটা বনোৱা বস্তুকেইটাৰ কথা শুনিয়ে পেটে কলমল কৰিছে। মোক ভাতকেইটা সোনকালে দিয়া। মোৰ এখন মিটিং আছে, মিটিঙলৈ যাব লাগিব। ঠিক আছে বাইদেউ, মই বাচনকেইটা ধুই আপোনালৈ ভাত লৈ গৈ আছোঁ। আপুনি ডাইনিঙতে বহক গৈছোঁ। ঠিক আছে, লৈ আহ। বাইদেউজনী যে কিমান ভাল। মানুহৰ দুখ কষ্ট সকলো বুজি পায়। মোক একেৰাহে কাম কৰি থাকিবলৈও নিদিয়ে।
এইখন ঘৰতে কাম কৰি মই আৰু মোৰ মানুহজনে মোৰ ল'ৰাটোক পঢ়ুৱাই আছোঁ। হে ভগৱান, আমাৰ আশাবোৰ, আমাৰ দুখ কষ্টবোৰ যেন তুমি বুজি পোৱা আৰু আমাৰ সপোনটো যেন তুমি পূৰণ কৰা প্ৰভু। আমাৰ ল'ৰাটো ডক্তৰ হৈ আহিলে আমি আৰু বেলেগৰ ঘৰত কাম কৰিব নালাগে। সি কৈছে আমাক সি মহাৰাণীৰ দৰে ৰাখিব, দেউতাকক ৰজাৰ দৰে আৰু মোক বোলে ৰাণীৰ দৰে ৰাখিব। হে ভগৱান, ৰজা ৰাণীৰ দৰে থাকিব নিবিচাৰোঁ, কিন্তু সদায় সুখত থাকিব পাৰোঁ। নিজৰ ঘৰখনতে মই সুখত থাকিব বিচাৰোঁ। এনেকৈ আৰু কিমান দিন লোকৰ ঘৰত কাম কৰিম। মিলি আৰু গজেনে মহাজনৰ ঘৰত কাম কৰি নিজৰ একমাত্ৰ সন্তানক ডক্তৰ পঢ়ুৱাইছে। সিহঁতে বহু আশা কৰি, বহু সপোন বুকুত বান্ধি লোকৰ ঘৰত চাকৰ হৈ ল'ৰাটোক ডক্তৰ হোৱাৰ সপোন দেখিলে আৰু এনেদৰে দিন বাগৰি সঁচাকৈ এদিন সিহঁতৰ সপোনটো পূৰণ হ'ল। তেওঁলোকৰ ল'ৰা ডক্তৰ হ'ল। কি হ'ল? তই যে এনেকৈ আমাক মাতি আনিলি? মা, মই আৰু কাইলৈৰ পৰা ঘৰত থাকিব নোৱাৰিম মা। মই ঘৰৰ পৰা ডিউটি কৰিব নোৱাৰিম। কিয়? কাৰণ মোৰ ট্ৰেন্সফাৰ হৈছে 2 বছৰৰ কাৰণে। ইয়াৰ পৰা মোৰ ট্ৰেন্সফাৰ দিছে। সেইটো কথা। মই বোলো আকৌ ভয়ে খাই গৈছিলোঁ। ভয় কৰিবলগীয়া একো নাই মা। তোমালোকৰ লগত তোমালোকৰ বোৱাৰী পৰি থাকিব নহয়। তোমালোকক চোৱা চিতা কৰিবৰ বাবে চিন্তা নকৰিবা। মই নাথাকিলেও পৰিয়ে তোমালোকক ভালদৰে চোৱা চিতা কৰিব। তোমালোকে একো চিন্তা নকৰিবা। 2 বছৰৰ পাছত মই আকৌ ট্ৰান্সফাৰৰ কাৰণে ট্ৰাই কৰিম। তোমালোকে টেনশ্যন ল'ব নালাগে। মই আকৌ ঘৰতে থাকি ডিউটি কৰিব পৰা হৈ যাম। কৰিবানে পৰি? মই নথকাৰ অৱস্থাত মোৰ মা দেউতাক তুমি ভালদৰে শুশ্ৰূষা কৰিবানে? তুমি মোৰ মা দেউতাক ভালদৰে চোৱা চিতা কৰিবানে? কিয় নকৰিম? এইটো আৰু সুধিবলগীয়া কথা নে? হয় পাই, তইনো বোৱাৰীক সেইবোৰ কথা ক'ব লাগেনে? একো চিন্তা কৰিব নালাগে। বোৱাৰীকো আমি ভালদৰে চোৱা চিতা কৰি থাকিম নহয়। তই মাতো সৎ আৰু নিষ্ঠাৰে তোৰ কৰ্ম কৰি যাবি। হেৰৌ, দুখীয়া মানুহক সহায় কৰিবি। তই এতিয়া ডক্তৰ হ'লি, টকাৰ মুখলৈ বৰকৈ নাচাবি, মানুহৰ মুখলৈ চাবি। মানুহৰ আশীৰ্বাদতকৈ ডাঙৰ বস্তু একো নাই। নিজৰ দৰমহাটোতো তই পায়ে থাকিবি, কিন্তু কেতিয়াবা মানুহৰ টকা পইচাৰ অসুবিধা হৈ হস্পিটেলত আহিলে তই যাতে বিমুখ কৰি নপঠিয়াও। মা, মই কেতিয়াও বিমুখ কৰি নপঠিয়াওঁ। আৰে ময়ো এজন দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। তোমালোকে মোক বহু কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰি মোক এই পৰ্যায় পাইছেহি। এতিয়া আৰু মই দুখীয়া মানুহৰ মনবোৰ বুজি নাপামনে? তেওঁলোকৰ দুখ কষ্টবোৰ মই বুজি নাপালে হ'ব জানো? ময়োতো এজন দুখীয়া ঘৰৰ ল'ৰাই আছিলোঁ। এতিয়াহে এই পৰ্যায় পাইছোহি কেৱল তোমালোকৰ কষ্টৰ বাবে। হ'ব দে, একেটা কথাকেনো কিমান নকওঁ আৰু। আৰে তই আমাৰ একমাত্ৰ সন্তান। তোৰ বাহিৰে আমি বেলেগ সন্তানৰ কথা ভবাই নাছিলোঁ। তোক লৈ আমি সপোন দেখিছিলোঁ। যি সপোন দেখিছিলোঁ সেয়া সপোন আমি লোকৰ ঘৰত কাম কৰি হ'লেও পূৰণ কৰিলোঁ। আৰু তয়ো আমাৰ সপোন পূৰণ কৰি আমাক ৰজা ৰাণীৰ দৰে ৰাখিম বুলি কোৱা কথাষাৰ ৰাখিলি। ইমান ধুনীয়া ঘৰ বনাই দিছ, ইমান ভাল এজনী বোৱাৰী আনিলি। এতিয়া আৰু আমাক কি লাগে? এতিয়া তহঁত সুখত থাকিলেই আমাৰো সুখ। আপুনি ঠিকেই কৈছে। এতিয়া তহঁত সুখত থাকিলেই আমি সুখত থাকিম। আমাক আৰু একোৱেই নালাগে। হ'ব দিয়া মা, মই আৰু পৰি বজাৰৰ পৰা আহোঁগৈ। যিহেতু মই কাইলৈ যামগৈ, আজি ৰাতিলৈ ভাত এসাঁজ ভালকৈ খাব লাগিব। মোৰ বন্ধু 2জন মানুহ আহিব আৰু পৰিৰ মাক দেউতাকো আহিব। তাৰপাছত আমি সকলোৱে মিলি এসাঁজ খাম। সেইকাৰণে বজাৰ কৰি আহোঁগৈ। হয় নেকি? এইটো বৰ ভাল কথা। ময়ো ক'ম বুলি ভাবিছিলোঁ বিয়নীকো মাতি দিবলৈ বুলি। আৰু বহুত দিন হ'ল নহয় তেওঁলোকক লগে নোপোৱা। আজি ৰাতিকে লগ পাব দিয়ক। মই ফোন কৰিলোঁ মা আৰু দেউতালৈ। দাদাও আহিব লগতে। ভালে কৰিলা দিয়া। বহুত দিন হ'লেও বিয়নীহালক লগ নোপোৱা। ঠিক আছে তেতিয়াহ'লে মা, মই বজাৰৰ পৰা আহোঁগৈ পৰিৰ লগত। যা সোনকালে আহিবি দেই, বেছি দেৰি নকৰিবি আকৌ। হ'ব পৰি, ব'লা। ব'লা মা, দেউতা, আহোঁ। ঠিক আছে যোৱা। হেৰি, বোৱাৰীজনী যে কেনেকুৱা হ'ব বুলি মই ভাবিয়ে ভয় খাইছিলোঁ। আজিকালি আকৌ বোৱাৰীবিলাকক ধৰিবই নোৱাৰি নহয়, কোন ভাল কোন বেয়া। মই বৰ ভয় খাইছিলোঁ আমাৰ অলকেশ্বৰ মানুহজনী বা কেনেকুৱা হয়, আমাক বা কেনেকুৱা ব্যৱহাৰ কৰে। কিন্তু আমি বৰ সাদৰী বোৱাৰী পালোঁ দেই। উৰণিখন নমনাও মায়ে, দেখিছেনে? ইমান ভাল ছোৱালী। তুমি ঠিকেই কৈছা। আমাৰ বোৱাৰী বৰ ভাল, আমাৰ বৰ যতন ৰাখে। কি লাগে কি নালাগে তাই সকলো বুজি পায়। আমি কোন সময়ত কি কৰোঁ সকলোবোৰ জানে। এনেকুৱা এজনী বোৱাৰীটো আমি আশা কৰিছিলোঁ। ভগৱানে আমাৰ মনৰ আশা সকলো পূৰণ কৰিলে। লোকৰ ঘৰত কাম কৰি ল'ৰাটোক পঢ়োৱাৰ ফল আজি হাতে পালোঁ। ভগৱানে আমাক চকু মেলি চালে। এনেই নকয় নহয়, কষ্টৰ ফল সদায় মিঠা। আমি ইমান দিনে কৰা কষ্টৰ এতিয়া ইয়াৰ মিঠা ফল পাইছোঁ। ল'ৰাটো ঘৰত থকাৰ কাৰণে কিমান যে ভাল লাগিছিল। আজি গ'লগৈ, বৰ বেয়া লাগিছে জানেনে? মনটো বৰ বেয়া লাগিছে। মোৰো বৰ বেয়া লাগিছে। ঘৰতে থাকি ডিউটি কৰি আছিল, লগত আছিল, চিন্তা নাছিল। এতিয়া এনেকৈ বাহিৰত গৈ বেলেগ ঠাইত সি অকলশৰে থাকিব লাগিব। তাৰ যদি ঘপককৈ কিবা এটা হয় কি হ'ব? কোনে চাব তাক? এইবোৰ চিন্তাই মোক ৰাতিটো শুবলৈ নিদিয়ে। হেৰি, আমি এনেকৈ দুখ কৰি থকা দেখিলে বোৱাৰী আৰু কষ্ট পাব। আমাতকৈ বেছি কষ্ট তাইয়ে পাইছে। নিজৰ গিৰিয়েকক এনেকৈ অকলশৰে পঠিয়াই দিছে। সকলো নাৰীয়ে নিজৰ গিৰিয়েকৰ লগত থাকিব বিচাৰে।
আৰে এসাঁজ খাবলৈ নোপোৱাকৈ থাকিলেও সুখত থাকিব পাৰি, কিন্তু নিজৰ মানুহজন কাষত নাথাকিলে সকলো মিছা। আমি এনেকৈ দুখ কৰি থকা দেখিলে বোৱাৰীয়ে বহুত কষ্ট পাব। ব'লক আমি তাইক সদায় সহায় ৰাখিব লাগিব। অলকেশ্বৰ অনুপস্থিতি তাইক আমি অনুভৱেই কৰিবলৈ দিব নালাগিব। আমি তাইক মৰম কৰিব লাগিব। ঠিকে কৈছা, ব'লা ব'লা ভিতৰলৈ যাওঁ। ল'ৰাটো যোৱা ইমান সময় হ'ল, আমি বাটলৈ চায়ে আছো। ব'লা ব'লা হে, কিমান আৰু বাটলৈ চাই থাকিবা। ঐ বুঢ়ী, পিতেৰে যোৱা আৰু কিমান চাই নাথাক হা? ভিতৰত ইমান কাম পৰি আছে, তহঁতে কি ইয়াতে দিনটো পাৰ কৰিম বুলি ভাবিছ নেকি? বোৱাৰী, তুমি এইবোৰ কি কৈছা? তুমি আমাক এনেকৈ কৈছা যে, আৰু কি হ'ল? তুমি দেখোন গোটেই মানুহজনী সলনি হৈ গ'লা। আৰে তোমাৰ কাপোৰ কানি পিন্ধা সকলো ষ্টাইলে সলনি হৈ গ'ল যে। সলনি হৈ গ'ল কাৰণ এতিয়া মোৰ মানুহজন ঘৰত নাই। মোৰ মানুহজন থকাৰ অৱস্থাত মই তহঁতক সন্মান কৰিছিলোঁ, তহঁতৰ আগত উৰণি লৈছিলোঁ। আৰে তহঁতৰ দৰে লোকৰ ঘৰত চাকৰ কৰা এহালক কোনে সন্মান কৰিব হা? কোনে কৰিব? নকৰে মই। ইমান দিনে অলকেশক দেখুৱাইহে মই এক্টিং কৰি আছিলোঁ। মোৰ আচল ৰূপ এইটোৱেই। ঐ বুঢ়ী, যা, মই গা ধুই থৈ আহিছোঁ। কাপোৰ কানিখিনি ধুই দিবি আৰু পেটিকোটটোত অলপ চাবোন বেছিকৈ মাৰিবি, লেতেৰা হৈ আছে। বোৱাৰী, তুমি এইবোৰ কি কৈছা? মই তোমাৰ কাপোৰ কানি পেটিকোট মেখেলা ধুই দিব লাগে? তুমি আমাৰ লগত কিয় এনেকুৱা ধেমালি কৰিছা? বোৱাৰী, তুমি এইবোৰ কি ধেমালি কৰিবলৈ আৰম্ভ কৰিছা হা? তুমি আমাক কি ব্যৱহাৰ কৰিছা এইবোৰ? ঐ বুঢ়া, চুপ থাক। ইমান দিনে লোকৰ ঘৰত চাকৰ কৰি আছিলি, চাকৰে হৈ থাকিবি। এইখন ঘৰতো তহঁত দুটাই চাকৰি কৰিব লাগিব। যদি তহঁত দুটাই এইখন ঘৰৰ কামবোৰ নকৰ নহয়, তেতিয়াহ'লে মই এইখন ঘৰ তলা মাৰি থৈ মোৰ মাৰ ঘৰত থাকিমগৈ। আৰু মই অলকেশলৈ ফোন কৰি জনাম যে তহঁত দুটাই মোৰ ঘৰৰ পৰা উলিয়াই পঠিয়াইছ, আৰু অলকেশ নথকাৰ অৱস্থাত তহঁতে মোৰ লগত বহুত অত্যাচাৰ কৰ। বোৱাৰী, কিয় এনেকুৱা বিলাক অদৰকাৰী কথা ক'বলৈ আহিছা? আমি তোমাৰ লগত কেতিয়া অত্যাচাৰ কৰিলোঁ হা? তুমি এইবোৰ কথা লগালেই নহ'ব নহয়। অলকেশে কেতিয়াও বিশ্বাস নকৰে। আৰে তাক মই এতিয়াই ফোন কৰি সকলোবিলাক কথা কৈ দিম। লাভ নাই। ইতিমধ্যে তহঁত দুয়োটাৰে মোবাইল দুয়োটা মই বেয়া কৰি থৈ আহিছোঁ পানীত ভৰাই। এতিয়া তহঁতৰ পিতাৰৰ লগত কথা পাতিবলৈ হ'লেও মোক ভৰিত ধৰিব লাগিব মোবাইল খুজিবলৈ, বুজিলি? বোৱাৰী, তোমাৰ আচল ৰূপটো দেখি মই আচৰিত হৈছোঁ। আৰে ইমান দিনে উৰণি বাৰণি লৈ আমাক সন্মান কৰা বোৱাৰীজনী ক'ত গ'ল? এদিনতে ইমান সলনি। আৰে আমিতো তোমাক বহুত সাদৰী বুলি ভাবিছিলোঁ, বহুত ভাল বোৱাৰী বুলি ভাবিছিলোঁ। কিন্তু তুমি এইটো কি ৰূপ দেখুৱাইছা আমাৰ আগত? সেইবোৰ ধেমালি কৰা বন্ধ কৰা বোৱাৰী। ঐ বুঢ়ী, চুপ থাক। তোৰ দৰে চাকৰণী এজনী মই বোৱাৰী নহয়, বুজিলি? ডক্তৰ কৰে কাৰণে তোৰ ল'ৰাৰ লগত বিয়া হৈছোঁ, নহ'লে তহঁতৰ নিচিনা ভিকহুৰ লগত বিয়া হোৱাটো দূৰৰে কথা। সন্মুখীকৈ মই কথাও নাপাতো, বুজিছ? কি হ'ল? দুয়োটাই এতিয়া এনেকৈ ভেবেলা লাগি চাই থাকিবি নেকি? দুয়োটাই নিজৰ নিজৰ কামত যা। ঐ বুঢ়ী, তোক কি কৰিব লাগে মই ক'লোৱে দেখোন। আজিৰ পৰা সমস্ত ঘৰৰ দায়িত্ব তোৰ, আৰু ভাতে পানীয়ে বনাই মোৰ ৰুমত পৰ্যন্ত দিব লাগিব। আৰু বুঢ়ীক তই সহায় কৰি দিবি। আৰু শুন, বেলেগ মানুহে যদি এইবোৰ কথা গম পায় নহয়, তোৰ পিতেৰক মই এনেকুৱা কেছত ফচাম নহয়। ফচাই মই ডাক্তৰৰ চাকৰি পৰ্যন্ত যোৱাই দিম আৰু জেলত ভৰাই দিম। কৈ দিলোঁ, এই কথাবোৰ যাতে এইখন ঘৰৰ মাজতে আবদ্ধ থাকে। হে ভগৱান, কি হৈছে এইবোৰ? গোটেই আকাশখন যেন মূৰত সৰি পৰিছে। কি হৈ গ'ল এইবোৰ? কি ভাবিছিলোঁ আৰু কি হৈ গ'ল? হঠাতে চোন কলীয়া ডাৱৰে আমাৰ এই সুখবোৰ আমাৰ সুখবোৰ যেন আৱৰি ধৰিছে। হেৰি কি হ'ব এতিয়া? কি হ'ব আৰু? বোৱাৰীয়ে যি কয় তাকে শুনিব লাগিব। নহ'লে আমাৰ কথাটো বাদে দিছোঁ। আমাৰ ল'ৰাটো যদি চাকৰিটো যাবলৈ হয়, বৰ বেয়া কথা হ'ব। আজিকালি সময় বৰ বেয়া। আৰে তাই যদি কান্দি কাটি দেখুৱাই কেছ এটা দিবলৈ যায়, তাইৰ কথাহে বিশ্বাস কৰিব। আমি তাইক অত্যাচাৰ কৰিছোঁ বুলি, কিন্তু আমাৰ কথা কোনেও বিশ্বাস নকৰে। হে ভগৱান, এনেকুৱা বুলি ভবা নাছিলোঁ এক মই। উৰণি বাৰণি লৈ মোক কিমান সন্মান কৰিছিল, তোমাকো কম সন্মান কৰা নাছিল। কিন্তু অলকেশ ঘৰৰ পৰা যোৱাৰ পাছতে যে তাইৰ এই ডাইনী ৰূপটো দেখিবলৈ পাম, মই সপোনতো ভবা নাছিলোঁ। ঐ বুঢ়ী, কিমান দেৰি লাগিব আৰু ভিতৰলৈ আহিবলৈ তহঁতৰ? হা? কামবোৰ পৰি আছে দেখিছনে নাই? বলক, নগ'লে আকৌ কিবা কাণ্ড কৰে। বহুত দুখ কষ্ট কৰাৰ পাছত নিজৰ সন্তানক ডক্তৰ পঢ়ুৱাই ডক্তৰ বনালে। তাৰপাছত এজনী ভাল ছোৱালী চাই ল'ৰাটোৰ জীৱনলৈ আনিছিল বোৱাৰী কৰি। আৰু বোৱাৰীজনী প্ৰথমতে খুব ভাল আছিল, কাৰণ যেতিয়ালৈকে অলকেশ ঘৰত আছিল, তেতিয়ালৈকে পৰিয়ে মাক দেউতাকক একেবাৰে সাদৰী বোৱাৰীৰ দৰে শুশ্ৰূষা কৰিছিল। কিন্তু অলকেশ ঘৰৰ পৰা যোৱা দিনাখনেই পৰিয়ে নিজৰ আচল ৰূপ দেখুৱাবলৈ আৰম্ভ কৰি দিলে।
তাই শহুৰে শাহুৱেকক ঘিণ কৰিছিল, কাৰণ তেওঁলোকে লোকৰ ঘৰত চাকৰ আছিল। সেই কথাটোৰ বাবে তাই শহুৰে শাহুৱেকক একেবাৰে দেখিব নোৱাৰে আৰু ঘৰৰ সকলো কাম বন শহুৰেক আৰু শাহুৱেকৰ হতুৱাই কৰাইছিল। আনহে নালাগে শহুৰেকৰ ভাতেৰে তাই ভৰিও মালিচ কৰিছিল। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। কি ভাবি আছ? মোৰ ভৰিখন ভালকৈ পিটিকি নিদিয় কিয়? হা? দিছো পাৰি, ভালকৈ পিটিকি দিছো। পৰি, কি কৰিছা তুমি এইবোৰ? হা? তোমাৰ শহুৰৰ হাতেৰে তুমি ভৰি মালিচ কৰাইছা? আৰে মই কৰি দিলোহেঁতেন তোমাৰ ভৰি মালিচ। তুমি মোৰ মানুহজনক এইবোৰ কামত লগাইছা। তোমাৰ কি অকণমানো মানুহৰ প্ৰতি সহানুভূতিশীল মন নাই? হা? মানুহৰ প্ৰতি মৰম, সন্মান, শ্ৰদ্ধা এইবোৰ নাই? হা? তোমাতকৈ ইমান ডাঙৰ মানুহ এজনক তুমি কেনেকৈ এনেকৈ ভৰি পিটিকিবলৈ লগাব পাৰা? হা? তাতে তেওঁ তোমাৰ শহুৰ। ঐ বুঢ়ী, মনে মনে থাক তই। তোৰ নিজে কাম কৰগৈ, যা মোৰ বাবে চাহ একাপ আনগৈ। মই কাৰ হতুৱাই কি কাম কৰোঁ সেয়া মোৰ নিজৰ কথা। যা বুলি কৈছোঁ নহয়, এতিয়াই যা। পৰি, কিয় তুমি আমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছা? হা? আমি তোমাক কি জকৰ লগালোঁ? তুমি যেনেকৈ বিচাৰিছা এইখন ঘৰত তেনেকৈ থাকিব পাৰিছা। আমি জানো কেতিয়াবা তোমাক হকা বাধা কৰিছোঁ? কোৱাচোন, তুমি কিয় আমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছা? কাৰণ তহঁত দুটা আনৰ ঘৰৰ চাকৰ আছিলি। সেইকাৰণে মই তহঁত দুটাক একেবাৰে সহ্য কৰিব নোৱাৰোঁ। আৰে মই তোৰ পিতেৰৰ লগত টকাৰ কাৰণে ভাল পাইছোঁ, নহ'লে তহঁতৰ নিচিনা চাকৰ এটাৰ পিতেৰৰ লগত মই কেতিয়াও বিয়া নহ'লোঁ হয়। তাৰমানে তুমি আমাৰ ল'ৰাটোক ভাল নোপোৱা? তাৰ চাকৰি, তাৰ টকা পইচা সেয়াহে তুমি ভাল পোৱা? বাহ বুঢ়ী, তই দেখোন বৰ কথা ক'ব জনা হ'লি। হেৰি, আপুনি ভিতৰলৈ যাওক, মই পিটিকি দিম আপোনাৰ সলনি। নহ'ব, মই যাক পিটিকিবলৈ কৈছোঁ সিয়ে মোৰ ভৰি পিটিকিব লাগিব। মই যাক ক'ম সিয়ে যিটো কৰিবলৈ কওঁ সেইটোকে কৰিব লাগিব। হ'ব দিয়া তুমি যোৱাচোন, মই ভৰিখন পিটিকি দিলে একো নহয়। যোৱা তুমি, তোমাৰ কাম কৰাগৈ। সেইবোৰ বহুত হৈছে। মই এই সকলোবোৰ কথা মই ল'ৰাটোক লগাই দিম। তুমি আমাৰ লগত বহুত অন্যায় কৰিছা, বহুত। আমাৰ মোবাইল ভাঙি তুমি শেষ কৰি দিলা। ল'ৰাটোক কথা লগাওঁ বুলি সি ফোন কৰিলে, লাউড স্পীকাৰত দি আমাক ভাল ব্যৱহাৰ কৰি দেখুওৱা, আৰু তোমাৰ আচল ৰূপটো মোৰ ল'ৰাটোৰ মুখৰ আগলৈ আনি মই কি কৰোঁ চাই থাকা। মোৰ ঘৰৰ সকলো শেষ হৈ গৈছে। এইখন ঘৰৰ সকলো সা সম্পত্তি, মোৰ ল'ৰাটোৱে পঢ়ুপতি হোৱা টকা পইচা সকলো তোমাৰ মাৰ ঘৰলৈ গৈছে, আৰু মোৰ ল'ৰাটোৰ গাড়ীখন তোমাৰ দাদাৰাই চলাই শেষ কৰি পেলাইছে। কিয় তেনেকৈ গাড়ীখন দি দিছা? কেনেবাকৈ যদি কিবা এটা হয় তেতিয়াতো মোৰ ল'ৰাটোহে ফচিব। ঐ বুঢ়ী, তোৰ দেখোন বৰ কথা। হা? তই এই মোৰ আগত ইমান কথা ক'বলৈ আহিছ? আৰে মই মোৰ মা পাপাক দিওঁ, মোৰ দাদাক দিওঁ, সেয়া ক'বলৈ তই কোন হয়? হা? জোখত থাকিবি। তোৰ ল'ৰাক ফোন কৰি ক যদি ক, কিন্তু তোৰ ল'ৰাৰ গাড়ীখনেৰে মানুহ মাৰি এক্সিডেণ্ট কৰি তোৰ ল'ৰাক ফচাই দিবলৈ আমাৰ 1 ছেকেণ্ডো নালাগিব। নাই পৰি, এনেকুৱা নকৰিবা। মই লগে চগে একো নকওঁ। এনেকুৱা নকৰিবা। মোৰ ল'ৰাটো জীৱনটো ধ্বংস নকৰিবা তুমি। ৰাম, এনেকৈ বাৰু ঘটাই মাৰি দিব লাগেনে আপোনাক? তাই মানত লাগি আপোনাৰ মূৰটো কথমপি বাজিছে, চকুটো একেবাৰে ৰঙা হৈ গ'ল আপোনাৰ। ভগৱানে আমাৰ কপালত কিয় ইমান দুখ লিখিলে? কিয়? জীৱনটোৰ এটা বয়স ল'ৰাটোৰ কাৰণে লোকৰ ঘৰত কাম কৰোঁতে গৈছিল, আৰু লোকৰ ঘৰত চাকৰ কৰি থাকোঁতে আমাক অন্ততঃ সন্মান দিছিল, এষাৰ মৰমৰ মাত দিছিল। তেতিয়া নিজকে চাকৰ যেন লগা নাছিল, কিন্তু আজি নিজৰ ঘৰখনতে চাকৰণিৰ দৰে থাকিবলগীয়া হৈছে। আৰু কিমান দুখ দিবা প্ৰভু। নাজানো আমাক আৰু ভগৱানে কিমান দুখ দিয়ে। চাওচোন কিমান দিয়ে, আমিও সহ্য কৰিব পৰালৈকে কৰি যাম। ল'ৰাটোক ফোন এটা কৰিবলৈ হঠাৎ ফোন এটা নাই। ঘৰৰ পৰা ক'লৈকো ওলাই যাব নোৱাৰো। তাই আমাক ধমকি দি থৈছে, আমি যদি তাইৰ কথা কাৰোবাৰ আগত কওঁ, বালক এটাৰ আগত কওঁ, তেতিয়া তাই আমাৰ গোটেই ঘৰখন শেষ কৰি পেলাব। কেনেকৈ এই ঘৰখন শেষ কৰি পেলাবলৈ দিওঁ কওক? ইমান কষ্ট কৰি লোকৰ ঘৰত চাকৰ কৰি আমাৰ ল'ৰাটোক ডাক্তৰ পঢ়ুৱালো, আৰু এতিয়া কেনেকৈ পলকতে এই সংসাৰখন শেষ হ'বলৈ দিওঁ কওকচোন? ল'ৰাটোৰ লগত ভালকৈ এষাৰ কথাও পাতিব নাপাওঁ। তাই ফোনটো লাউড স্পীকাৰত দি নিজৰ হাততে ৰাখি আমাক ভালদৰে কথাই পাতিবলৈ নিদিয়ে। আৰু কিমান সহ্য কৰিম আৰু। পৰিয়ে শহুৰে শাহুৱেকৰ লগত বহুত বেছি অত্যাচাৰ কৰিবলৈ ধৰিলে। দিনক দিনে তাইৰ অত্যাচাৰবোৰ যেন বাঢ়ি আহিবলৈ ধৰিলে। তাই কাকো গৰু গোসাঁই নমনা হ'ল। এনেদৰে দিনবোৰ বাগৰি মাহ পাৰ হ'ল, কিন্তু অলগছে এইবোৰ কথা একেবাৰে গমকে নাপালে।
মাক দেউতাকেও এইবোৰ সহ্য কৰি নিমাত হৈ বহি থাকে। কাৰণ ল'ৰাটোৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোকে কিবা এটা কৰিলে কিজানি ল'ৰাটোৰ ভৱিষ্যতটো ধ্বংস হৈ যায়, সেইদৰে তেওঁলোকে সকলো সহ্য কৰি যাবলৈ ধৰিলে। হেৰা ভাইটি, তুমি অলপ মোক সহায় কৰি দিব পাৰিবানে? মই তোমাৰ ওচৰত বৰ বিপদত পৰি সহায় বিচাৰিছোঁ। তুমি আমাক সহায় কৰা তুমি আমাক। বৰ্মা, কি হ'ল কওকচোন? কিয় আপুনি এনেকুৱাখন কৰিছে? আৰে আপুনি দেখোন বৰ ভয় কৰিছে। কি সহায় কৰিব পাৰোঁ মই আপোনাক, কওকচোন? মানে তুমি আমাৰ ল'ৰাটোৰ ফোন নাম্বাৰটো লোৱাচোন। তুমি ফোন এটা কৰি আমাৰ ল'ৰাটোক ঘৰলৈ মাতিছে বুলি কোৱাচোন। বহুত ডাঙৰ কথা হৈছে ঘৰখনত, বহুত ডাঙৰ কথা। মানে কি হৈছে? মই একো বুজি পোৱা নাই। আপুনি ভালদৰে কওকচোন। কিয়, আপোনাৰ বোৱাৰীজনী আছে দেখোন। সেইটো হোৱালে ভালেই আছিল, কিন্তু আমাৰ বোৱাৰীজনী আমাক একেবাৰে দেখিব নোৱাৰে। আমাক বহুত অত্যাচাৰ কৰে। তুমি যেনে তেনে মোৰ ল'ৰাটোক ফোন এটা কৰি মাতি দিয়া ঘৰলৈ, আৰু তুমি কিবা এটা ব্যৱস্থা কৰা মোৰ ল'ৰাটোৱে যাতে এই কথাবোৰ গম পাই বিশ্বাস কৰে। হয়তো সি প্ৰমাণ নহ'লে বিশ্বাস নকৰিব পাৰে। তুমি প্লিজ আমাৰ ঘৰত মনে মনে চিচি কেমেৰা লগাই থৈ যাব পাৰিবানে? হে ভগৱান, আপোনাৰ ল'ৰাটো দেখোন ডক্টৰ কৰে আৰু আপোনালোকৰ বোৱাৰীয়ে ইমান অত্যাচাৰ কৰে। ঠিক আছে, মই আপোনালোকৰ ঘৰত চিচি কেমেৰা লগাই দিম, কিন্তু আজি মইতো অনা নাই। আজি মই কিবা এটা বাহানা বনাই এই ৰুমটোৰ গিজাৰটো ঠিক নহ'লে বুলি ক'ম। তাৰপাছত মই কালিলৈ আকৌ আহিম বুলি ক'ম। তেতিয়া মই লগত কেমেৰা লৈ আহিম আৰু কেমেৰা ফিটিং কৰি থৈ যাম। তেতিয়া আপোনালোকৰ লগত কৰা ব্যৱহাৰ সকলোবোৰ ছেভ হৈ যাব, আৰু তাৰপিছত আপোনাৰ ল'ৰাই এই সকলোবোৰ দেখি নিজৰ মানুহজনী আচল ৰূপটো দেখি পাব। আপোনালোকে চিন্তা নকৰিব। তুমি সঁচাই কৈছানে বোপা? ভগৱানে তোমাৰ মংগল কৰিব। বৰ্মা, সঁচাই কৈছোঁ। মই কাৰো দুখ সহ্য কৰিব নোৱাৰোঁ। মই মানুহক সহায় কৰি ভাল পাওঁ। আপোনালোককো এইটো সহায় কৰিম। আপোনালোকক সেই বেয়া বোৱাৰীজনীৰ কবলৰ পৰা আপোনালোকক মুক্ত কৰিম, মই কথা দিছোঁ। ঠিক আছে, তেতিয়াহ'লে তুমি বোৱাৰীৰ আগত গৈ কোৱাগৈ যে আজি ভাল কৰিব নোৱাৰিলা, দুটামান বস্তু থাকি অহাৰ বাবে কালিলৈ লগতে আনি সকলোবোৰ কৰি দিম বুলি কোৱাগৈ। যোৱা। ঠিক আছে দিয়ক, মই আহিছোঁ। আকৌ কালিলৈ লগ পাম। যোৱা। হে প্ৰভু দয়াময়, তুমি আমাক চকু মেলি চাবা। সেই আশাখন যেন পূৰণ হয়। এই কাম কৰিবলৈ অহা ল'ৰাটোৱে যেন আমাৰ আশাটো পূৰণ কৰে। হে ভগৱান, তুমি চকু মেলি চাবা ভগৱান। কথামতেই কাম। পিছদিনাখন গীজাৰ ভাল কৰিবলৈ অহা ল'ৰাটোৱে মাকৰ কথা শুনি ৰুমে ফিটিং কৰি দিলে এটা চিচি কেমেৰা, আৰু সেই কেমেৰাত আবদ্ধ হৈ ৰ'ল মাক দেউতাকক কৰা বেয়া ব্যৱহাৰবোৰ। এনেদৰে দুদিনমান পাৰ হ'ল। সেই ল'ৰাটোৱে অলকেশৰ ফোন নাম্বাৰত ফোন কৰি অলকেশক ঘৰলৈ মাতিলে আৰু অলকেশক সকলো কথা ক'লে। তাৰপাছত আহি অলকেশ ঘৰ পালেহি। কি হ'ল? মোক দেখি আচৰিত হৈছা তুমি? বোপাই, পালেহিনে আহি? মা, দেউতা, পালোহি দিয়া। আৰে অলকেশ, তুমি খবৰ এটাও নিদিলা যে? ফোন এটা কৰা নাই যে কি কাৰণে? ইমান ঘপককৈ ওলালেহি যে ঘৰত? তোমাৰ আচল ৰূপটো যদি মই দেখা পালোহেঁতেন। আচল ৰূপ? কি আচল ৰূপ? তুমি এইবোৰ কি কৈছা? মই কি কৈছোঁ তুমি চাগে একো ধৰিবই পৰা নাই। মহাৰাণীৰ দৰে ঠেঙৰ ওপৰত ঠেং তুলি চোফাত বহি মোৰ মাক কামত লগাই থকা মই নিজ চকুৰে দেখিলোহি। আৰু কিবা বুজিবলৈ বাকী নাই মোৰ। মই তোমাৰ বিষয়ে সকলো গম পাইছোঁ। মই নথকাৰ অৱস্থাত তুমি এইখন ঘৰত মোৰ মা দেউতাৰ লগত কি অৱস্থা কৰিছা মই সকলো তথ্য পাইছোঁ। তুমি কি কৈছা এইবিলাক অলকেশ? তোমাৰ মায়ে একো কাম নকৰে, ময়ে কৰোঁ। মোৰ কঁকালৰ বিষ হৈ গৈছেগৈ কাম কৰি। সেইটো কাৰণে মই অকণমান আৰাম কৰি দিওঁ বুলি পেলাই কঁকালৰ বিষ হোৱাৰ কাৰণেহে তেনেকৈ শুই আছিলোঁ আৰু মাক এইকণ সাৰি পেলাবলৈ কৈছিলোঁ। মায়ে কি শাহুৱেক হ'ল বুলি কি একো কামেই নকৰিব নেকি? অকল বোৱাৰীয়ে কৰিব নেকি? কি কথা কৈছা তুমি এইবোৰ? কি? মই একো কাম নকৰোঁ? মই একো কাম নকৰোঁ আৰু বোৱাৰীয়ে গোটেই ঘৰখনৰ কাম কৰে? শুন, তই সকলোবোৰ দেখিলি নহয়, এতিয়া আৰু আমি একো নামাতো। তই যি কৰ, যি সিদ্ধান্ত লওঁ সেয়া তোৰ কথা। মা, তুমি আৰু এক্সট্ৰাকৈ কিবা কোৱাৰ কোনো প্ৰয়োজন নাই। তোমালোকক অত্যাচাৰ কৰা, তোমালোকৰ লগত বেয়া ব্যৱহাৰ কৰা, এই সকলোবোৰ ভিডিঅ' মোৰ হাতত আছে। মই সকলো তথ্য পালোঁ। তোমালোকে আৰু চিন্তা নকৰিবা। এই ডাইনীজনী কবলৰ পৰা তোমালোকক মই অতি সোনকালে মুক্ত কৰিম। আৰু শুনা, তোমাক মই এনেকুৱা এটা ৰূপ যে আছে বুলি কোনো জীৱনতো ভবা নাছিলোঁ। আৰে মই তোমাৰ আশাত মোৰ মা দেউতাক এৰি থৈ গৈছিলোঁ। আৰু তুমি মোৰ মা দেউতাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলা। তুমি মোৰ দেউতাৰ হাতেৰে তোমাৰ ভৰি পিটিকিবলৈ দিলা। মোক ভগৱান, মই যেন এনেকুৱা লাগিছে নিজৰ কালতে দৃশ্য লগাই দিম। তোমাৰ দৰে এজনী ছোৱালীক বিয়া কৰাই মই মোৰ মা দেউতাৰ সকলো সুখ শেষ কৰি পেলাইছিলোঁ। যিহাল মা দেউতাই মোক লোকৰ ঘৰত চাকৰ কৰি মোক ডক্টৰ বনালে, সেইহাল মা দেউতাই আজি নিজৰ ঘৰতে চাকৰ হৈ থাকিবলগীয়া হৈছে কেৱল তোমাৰ দৰে এজনী ডাইনীৰ বাবে।
অলকেশ কি কৈ আছা তুমি এইবোৰ কিহৰ ভিডিঅ' কি মানে এইবোৰ সকলো মিছা কথা মা আৰু দেউতাই মোৰ ওপৰত অত্যাচাৰ কৰে তেওঁলোকে মিছা কথা কৈছে মিছা কথা ক'বলৈ আহিছা হা যদি তোমাক অত্যাচাৰ কৰে তোমাৰ গাত দেখোন এটা খুটো নাই কিন্তু মোৰ দেউতাৰ মাথাত কিয় এনেকুৱা পাতি লগাবলগীয়া হৈছে কিয় মোৰ দেউতাৰ চকুটো আজি ৰঙা হৈ আছে হা কিয় মই কেনেকৈ জানো ক'ৰবাত পৰি নাই চাগৈ মোক মিছা বদনাম দিছে অলকেশ তুমি বিশ্বাস কৰা অ' প্লিজ পৰি তুমি মনে মনে থাকা সকলো ভিডিঅ' মোৰ হাতত আছে তুমি কি ভাবিছা হা মোৰ মা দেউতাক তুমি মোবাইল চুবলৈ নিদিবা বুলি মোৰ মা দেউতাৰ মূৰত কি জ্ঞান নাই হা তুমি যিজন ল'ৰা সিদিনা গীজাৰ ভাল কৰিবলৈ মাতিছা সেই ল'ৰাজনে গোটেই ঘৰতে চি চি কেমেৰা লগাই দিছে সেই ভিডিঅ' মই পাইছোঁ ইতিমধ্যে আৰু তুমি কি কৰিছা সকলো গম পাইছোঁ সেই ল'ৰাটোৱে মোক ফোন কৰি সকলো কথা ক'লে মায়ে ফোন নাম্বাৰ দিছে সেই ল'ৰাটোৱে মোক ফোন কৰি সকলো কথা ক'লত সকলো ভিডিঅ' দেখি মইতো আচৰিত আৰু এনেকৈ আহিবলৈ বাধ্য হ'লোঁ বুজিছা মোৰ মা দেউতাক তুমি ধমকি দিছিলা হা মিছা কেছত ফচাই মোক জেলত ভৰাম বুলি এতিয়া জেলত যাব লাগিব তুমি আৰু মোৰ মা দেউতাক অত্যাচাৰ কৰাৰ বাবে বুজিলা চিচি কেমেৰা লগাই থৈ গৈছিল ল'ৰাটোৱে মই একো গমকে নাপালোঁ হে ভগৱান মই একো গমেই নাপালোঁ এতিয়া জেললৈ যাবলৈ সাজু হোৱা বাহিৰে মই থানাত সোমাই পুলিচক সকলোবোৰ ভিডিঅ' ফুটেজ আৰু সকলোবোৰ কথা কৈ আহিছোঁ অতি সোনকালে তোমাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব ৰেডি হৈ থাকা আৰু শুনা তোমাৰ দাদালৈ এতিয়াই ফোন কৰা মোৰ গাড়ী আনি 10 মিনিটৰ ভিতৰত মোৰ ঘৰ পাবহি লাগিব ইমানখিনি সুবিধা দিয়াৰ পাছতো মোৰ মা দেউতাৰ লগত ইমান অত্যাচাৰ কৰিবলৈ পাৰিলি হা আচলতে তোক ভাল ব্যৱহাৰ কৰা তই একেবাৰে যোগ্য নহয় তই মোৰ মা দেউতাই লোকৰ ঘৰত চাকৰ কৰাৰ কাৰণে তই মোৰ মা দেউতাক কেনেকুৱা ব্যৱহাৰ কৰিলি হা অলকেশ মোক মাফ কৰি দিয়া আচলতে তোমাৰ মা দেউতাই লোকৰ ঘৰত চাকৰ কৰিছিল কাৰণে মই তেওঁলোকক সহজভাৱে ল'ব পৰা নাছিলোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল অলকেশ মোক ক্ষমা কৰি দিয়া প্লিজ অলকেশ মোক ক্ষমা কৰি দিয়া মই তেওঁলোকৰ লগত এনেকুৱা কৰিব নালাগিছিল অলকেশ মোক ক্ষমা কৰি দিয়া ক্ষমাৰ ইয়াত কোনো কথাই নাহে সেই মাত্ৰ পুলিচ আহি তোমাক লৈ যাব আৰু ডিভ'ৰ্চ পেপাৰ মই ৰেডি কৰাই আনিছোঁ এনেকুৱা এজনী নাৰীৰ লগত মোৰ কোনো সম্পৰ্ক আপুনি মোক ক্ষমা কৰি দিয়ক দেউতা মোক জেললৈ যাবলৈ নিদিব দেউতা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দেউতা প্লিজ মোক ক্ষমা কৰি দিয়ক মই আপোনালোকৰ লগত বহুত ডাঙৰ অন্যায় কৰিলোঁ মোক ক্ষমা কৰি দিয়ক দেউতা তোমাৰ দৰে এজনী বোৱাৰী ক্ষমাৰ কোনো যোগ্য নহয় তুমি মোক কিমানখিনি অত্যাচাৰ কৰিলা এবাৰ মনত পেলোৱা মই নোৱাৰোঁ ক্ষমা কৰি দিব মা মই আপোনাৰ ভৰিত পৰিছোঁ মা মোক ক্ষমা কৰি দিয়ক মা মোক ক্ষমা কৰি দিয়ক মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা মোৰ ভৰি এৰা বুলি কৈছোঁ তোমাক মই এনেকৈ বহুত ৰিকুৱেষ্ট কৰিছিলোঁ তুমি মোৰ কথা শুনিছিলানে হা আৰে মোক অত্যাচাৰ কৰিছিলা মই মানি লৈছিলোঁ কিন্তু মোৰ মানুহজনকো তুমি নেৰিলা তোমাৰ ভৰি পিটিকিবলৈ দিলা আৰে বোৱাৰী ভৰি পিটিকিব লগা হ'ল শহুৰ হৈ হা ইমান কষ্ট দিয়াৰ পাছত তোমাৰ দৰে এজনী মই মোৰ বোৱাৰী হিচাপে কেতিয়াও ৰাখিব নোৱাৰোঁ তোমাৰ জেগা মানুহৰ ঘৰত নহয় জেলত হয় চাওঁ আঁতৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই মানি লৈছোঁ মোক ক্ষমা কৰি দিয়া অলকেশ প্লিজ মোক ক্ষমা কৰি দিয়া ন' নেভাৰ এতিয়া আৰু ক্ষমা খুজি একো লাভ নাই মিছ পৰি আপুনি বহুত বেছি অন্যায় কৰিলে সকলো প্ৰমাণ আৰু ভিডিঅ' এই সকলোবোৰৰ আধাৰত আমি আপোনাক কঠোৰতকৈ কঠোৰ শাস্তি দিম অলকেশ মোক বচোৱা মই জেললৈ যাব নিবিচাৰোঁ মোৰ ভুল হৈ গ'ল প্লিজ মোক ক্ষমা কৰি দিয়া প্লিজ ছাৰ লৈ যাওক এইজনী মোৰ বাবে তোমালোকৰ ইমান কষ্ট হ'ল মই তোমালোকক ভাল বোৱাৰী হিচাপে তাইক গতাই থৈ গৈছিলোঁ কিন্তু তাই তোমালোকৰ লগত ইমান অত্যাচাৰ কৰিলে মা দেউতা তোমালোকে মোক ক্ষমা কৰি দিয়া আৰে শুন তোৰ গাত কি দুখ হা তইতো নাজানো এইবোৰ কথা তইতো গম পোৱা নাছিলি এইবোৰ কথা তই কিয় ক্ষমা খুজিছ শুন তই কিয় ক্ষমা খুজিব লাগে তইতো আমাৰ লগত একো কৰা নাই তইতো এইবোৰ কথা গমেই নাপাৱ মা তোমালোকে চিন্তা নকৰিবা মই আৰু এজনীৰ লগত সংসাৰ কেতিয়াও নকৰোঁ মই তাইক ডিভ'ৰ্চ দিম তোমালোকক মই মোৰ লগত লৈ যাম মই এই লগত আৰু কোনো জীৱনত সংসাৰ নকৰোঁ মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলালোঁ মই ডিভ'ৰ্চ পেপাৰ ৰেডি কৰিলোঁ ইমান যে তাই অত্যাচাৰ কৰিব তোমালোকক মই সপোনতো ভবা নাছিলোঁ হ'ব দে ইমানখিনিতে যে ভগৱানে আমাক সহায় কৰিলে সেয়াই আমাৰ বাবে যথেষ্ট নহ'লে চাগে এই আমাক মাৰিয়ে পেলালেহেঁতেনো হয় দিয়া মা ভগৱান আছে নহয় পৃথিৱীত তোমালোকে মোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি ডক্টৰ বনালা আৰু তোমালোক এইটো সময়ত বিপদত পৰি থকাটো ভগৱানে কেতিয়াও বিচৰা নাছিল কাৰণ তোমালোকে ইমান ডাঙৰ পুণ্য কৰি থৈছা সেইকাৰণে ভগৱানে তোমালোকক সহায় কৰিলে এতিয়াৰ পৰা তোমালোকক আৰু মই কেতিয়াও অকলশৰে নেৰোঁ মই য'ত থাকোঁ তোমালোকো থাকিবা মই তোমালোকক কেতিয়াও নেৰোঁ মা শহুৰে শাহুৱেকক অত্যাচাৰ কৰি শেষত
পৰি কি অৱস্থা হ'ল শেষত তাই জেললৈ যাবলগীয়া হ'ল আৰু বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ সদায় সুস্থ থাকক ধন্যবাদ